নমস্কাৰ ষ্টুডিঅ'ৰ পৰা কন্দৰ্পকৈ বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো। এই মুহূৰ্তত ৰাজ্যত হঠাৎ সলনি হৈ পৰিছে বতৰে কালমূৰ্তি ধাৰণ কৰিছে, ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে। প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা। এই মুহূৰ্তত 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা আৰু 22খন জিলালৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আমি জনাইছো উত্তৰ বিগ ব্ৰেকিং। এই মুহূৰ্তত ৰাজ্যত পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে। ৰাজ্যৰ 22খন জিলাত প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। য়েল্লো এলাৰ্ট। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে। কোকৰাঝাৰ, চিৰাং, বক্সা, ওদালগুৰিত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ভয়ংকৰ ৰূপ লৈছে বতৰে। বৰপেটা, নলবাৰী, কামৰূপ মেট্ৰত ভয়ংকৰ ৰূপ বতৰৰ। গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমৰা, মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাওত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু এইসমূহ জিলাত 22খনকৈ জিলাই সাৱধানতা অৱলম্বন কৰক, সতৰ্ক হৈ থাকক। হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাওত প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্ট। 50ৰ পৰা 60 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ এই মুহূৰ্তৰ পৰা চলি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণ। আৰু সাৱধান হওক, ঘৰৰ পৰা বাহিৰলৈ নোলাব, কিয়নো এই সময়ছোৱাত যদি আপুনি বাহিৰলৈ ওলায় তেনেহ'লে কিন্তু ভয়ংকৰ বিপদ হ'ব আপোনাৰ। ৰাজ্যত পুনৰ কালৰূপ ধাৰণ কৰিছে বতৰে। হঠাৎ বতৰে কালৰূপ ধাৰণ কৰিছে। গুৱাহাটীত এই মুহূৰ্তত বৰষুণ হৈছে। গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা। পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ য়েল্লো এলাৰ্ট আৰু 22খন জিলাত প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। নিশাৰ ভাগলৈ আৰু অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে, বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে। আৰু সেইবাবে সাৱধানে থাকক, সতৰ্ক হৈ থাকক, এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। 50ৰ পৰা 60 কিলোমিটাৰ বেগত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ এই মুহূৰ্তত। কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, বৰপেটা, নলবাৰী, কামৰূপ মেট্ৰলৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমৰা প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথত প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। প্ৰচণ্ড বতাহ বৰষুণ। হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাওত প্ৰচণ্ড বতাহ বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। যদিহে কোনো দৰকাৰী কাম নাথাকে, প্ৰয়োজনীয় কাম নাথাকে, তেনেহ'লে কিন্তু ভয়ংকৰ বিপদ হ'ব। বাহিৰলৈ নোলাব এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ। ভয়ংকৰ বতাহ বৰষুণ এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কালৰূপ ধাৰণ কৰিছে বতৰে। হঠাৎ বতৰ সলনি কৰিছে। বতৰ ভাল হৈ আছিলে কিন্তু হঠাৎ বতৰে কালৰূপ ধাৰণ কৰিছে। আৰু এই মুহূৰ্তত বতৰে গুৱাহাটী মহানগৰীত বতৰ বেয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে। গুৱাহাটীতো ক'লা হৈ আহিছে বতৰ। গুৱাহাটী মহানগৰীতো দেখিবলৈ পোৱা গৈছে বৰষুণ পৰিছে এই মুহূৰ্তত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছে, বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত 50ৰ পৰা 60 কিলোমিটাৰ বেগত তীব্ৰ বতাহ বৰষুণ এই মুহূৰ্তত। আৰু সেইবাবে এলাৰ্ট জাৰি কৰা হৈছে 22খনকৈ জিলাত প্ৰচণ্ড ধুমুহা বৰষুণ। সাৱধান হওক, সতৰ্ক হৈ থাকক, কিয়নো ভয়ংকৰ বতাহ ধুমুহা, ভয়ংকৰ প্ৰকৃতিৰ কালৰূপৰ পৰা নিজকে বচাই ৰাখক, কিয়নো ভয়ংকৰ বতাহ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে ৰাজ্যত। এতিয়া 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা। নিশাৰ ভাগলৈ শিলা বৰষুণ হোৱাৰ, শিলাবৃষ্টি হোৱাৰ সম্ভাৱনাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা উল্লেখ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা উল্লেখ কৰিছে নিশাৰ ভাগলৈ শিল বৰষুণৰ লগতে বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা যাব, বজ্ৰপাতো পৰিব পাৰে। আৰু সেইবাবে যিহেতু 50ৰ পৰা 60 কিলোমিটাৰ বেগত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে, কিন্তু নিশাৰ ভাগলৈ আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। নিশাৰ ভাগলৈ 70ৰ পৰা 80 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। ইয়াত তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে। 50ৰ পৰা 60 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ আহিছে ৰাজ্যত। আৰু অধিক 70-80 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ আহিব পাৰে। ঘূৰ্ণী বতাহ পৰ্যন্ত আহিব পাৰে। ৰাজ্যৰ 22খন জিলাত প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। আৰু 22 ৰাজ্যৰ যিসকলে লোক সকলোৱে সাৱধানতা অৱলম্বন কৰক, বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী। আৰু এই সময়ছোৱাত নোলাব বাহিৰলৈ। এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে। ক'ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা, বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। আৰু সাৱধান হওক, জাৰি কৰা হৈছে সতৰ্কবাণী। এই সময়ছোৱাত আপুনি বাহিৰলৈ নোলাব, ভয়ংকৰ বিপদ হ'ব আপোনাৰ সৈতে। 50ৰ পৰা 60 কিলোমিটাৰ বেগত উজনি, নামনি, মধ্য, বৰাক, কাৰ্বি আংলং,
প্ৰতিটো অঞ্চলতে এটা দেখিবলৈ পোৱা গৈছে বতৰৰ কালৰূপ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ টিহুত বতাহ বৰষুণ বুলি লিখিছে দীপাংকৰ দাস টিহুত বৰষুণ লখিমপুৰত গোলাঘাটত বৰষুণ আহি আছে চিপচিপকৈ সমীৰ পল শইকীয়া মৰিগাঁৱত বৰষুণ অচ্যুত কৃষ্ণ দাস এনাল প্ৰেম থাপাই লিখিছে বৰষুণ দি আছে হোজাইত বৰষুণ পৰিছে জয়নগৰত হোজাই জিলাৰ জয়নগৰত বৰষুণ মুক্তাৰ উদ্দিন পশ্চিম তেজপুৰত ধুমুহা বৰষুণ এই মুহূৰ্তত তেজপুৰত ধুমুহা বৰষুণ হৈ আছে খবৰ আহি পৰিছে জনাইছোঁ ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ধুমুহা কৰৈগুৰিত ধুমুহা গছ ভাঙি গৈছে খবৰ আহিছে কৰৈগুৰিত ধুমুহা গছ ভাঙি পৰিছে প্ৰকাণ্ড গছ উফালি পৰাৰ খবৰ আহি পৰিছে এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা বদৰুল ইছলামে লিখিছে বৰপেটাত বহুত বৰষুণ বুলি লিখিছে শ্বাহ আলম চৌধুৰী বৰপেটাতো সাংঘাতিক বৰষুণ তীব্ৰ বৰষুণ দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণ বৰপেটা অঞ্চলত টিহুত বৰষুণ দীপাংকৰ দাসে লিখিছে টিহুত বৰষুণ গোলাঘাটত বৰষুণ মৰিগাঁৱত বৰষুণ হোজাইত বৰষুণ এই মুহূৰ্তত জয়নগৰত বৰষুণ হোজাই জিলাৰ পশ্চিম তেজপুৰত ধুমুহা বৰষুণ কৰৈগুৰিত বৰষুণ গছ ভাঙি গৈছে চাৰিজোপা প্ৰকাণ্ড গছ উভালি পৰিছে ৰাজপথত তিনিচুকীয়া কাছিজানত বজালীত বৰষুণ বুলি লিখিছে হিমাক্ষী তালুকদাৰ আৰু গুৱাহাটীত বৰষুণ ঠায়ে লংকাত বৰষুণ ৰবীন কবিৰ হোজাই টাউনত বৰষুণ বঙাইগাঁৱত লাহে বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে বতৰ বঙাইগাঁৱতো বেয়া কৰিছে বাক্সাত বৰষুণ মুক্সন আলী হাবিবুৰে লিখিছে বঙাইগাঁৱত লাহে বতৰ বেয়া হৈছে লংকাত বৰষুণ গৌতম ৰয় গোলকগঞ্জতো বৰষুণ বাপন ৰয় চুকদাল চুবুৰীতো বৰষুণ অচ্যুত কৃষ্ণ বৰমাত বতৰ বেয়া কিংথঙত ভিগত বতৰ বেয়া গোবিন্দ বৰা গহপুৰত বতৰ বেয়া ধ্ৰুৱজ্যোতি টেগু চৰাইদেউত বৰষুণ এই মুহূৰ্তত শান্তনু বুঢ়াগোহাঁই লিখিছে লংকা টাউনত গুৰুকুলত বৰষুণ গৌতম ৰয় মেঘালয়া গাৰো হিলছত বৰষুণ বতাহ সাংঘাতিকভাৱে মেঘালয়ত বৰষুণ বতাহ বুলি লিখিছে মেঘালয়ত অতিকৈ বেয়া বতৰ ৰহাত বৰষুণ নুৰ হুছেইন মৰাণত বতৰ বেয়া ঠায়ে গোলাঘাটত বতৰ বেয়া জাকিৰ হুছেইন গোলকগঞ্জত বতৰ বেয়া বাপন ৰয় আপুনি ক'ৰ পৰা আছে জনাবলৈ নাপাহৰিব কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে 22খন জিলালৈ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু সময়ছোৱাত আপুনি বাহিৰলৈ নোলাব ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ পুনৰ চেষ্টা কৰিছোঁ সাৱধানে থাকক সতৰ্কতা অৱলম্বন কৰক কাৰ্বি আংলঙত বৰষুণ হাওৰা ঘাটত তামাম বৰষুণ ইন্দ্ৰজিৎ ৰবি দাস কেৰালাত বৰষুণ বুলি লিখিছে কেৰালাতো বৰষুণ বুলি লিখিছে য়াছিন আলী অসমৰ বাহিৰতো বৰষুণ হৈছে চিলাপথাৰত পাকা বেট বৰষুণ ওদালগুৰিত বতৰ বেয়া বিপিন কলিতাই লিখিছে আৰু ক'ত বৰষুণ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব ক'ৰ পৰা চাইছে কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আৰু সময়ছোৱাত আপুনি বাহিৰলৈ নোলাব ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব আপুনি নিশাৰ ভাগত ক'লৈকৈ নোলাব কিয়নো বতৰ অতিকৈ বেয়া হ'ব ইয়াতকৈ তীব্ৰ বতৰ হোৱাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা নিশাৰ ভাগত কিন্তু শিলাবৃষ্টি হ'ব পাৰে শিলাবৃষ্টিৰ লগতে বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে 22খন জিলাত হ'ব প্ৰচণ্ড বতাহ বৰষুণ এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ কথা দি খবৰ লাভ কৰিছে 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা আপুনি ক'ৰ পৰা চাই আছে পুনৰ কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ক'ৰ পৰা চাই আছে যিহেতু ৰাজ্যত প্ৰকাণ্ড গছ উভালি পৰিছে আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ কমেণ্টত পঢ়ি দিছোঁ ক'ত গছ উভালিছে আৰু বিভিন্ন স্থানত অসমৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ ক'ত বতৰ কেনেকুৱা আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ধুবুৰীত প্ৰচণ্ড বৰষুণ দানু চৰকাৰ তেজপুৰত কাকপথাৰত জেগাই বৰষুণ গোৱালপাৰাত বৰষুণ সাংঘাতিক বৰষুণ জাকিৰ আলমে লিখিছে পাকা বেট বৰষুণ ছফিকুল আলিয়ে লিখিছে পাকা বেট বৰষুণ গহপুৰত বৰষুণ লিখিছে সমীৰ দাসে লিখিছে ক'ৰ পৰা চাই জনাবলৈ নাপাহৰিব ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আজি ৰাজ্যৰ 22খন জিলাত আৰু অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে বতৰে অধিক কাল ৰূপ ধাৰণ কৰিব বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে সাৱধানে হওক
জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট সাৱধানে থাকক সতৰ্কতা অৱলম্বন কৰক কিয়নো ভয়ংকৰ বতাহ বৰষুণৰ কাল ৰূপ দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বিপদ হ'ব আপোনাৰ সৈতে যদি সাৱধানতা অৱলম্বন নকৰে মৰিগাঁৱত বৰষুণ লিখিছে মৰিগাঁৱত বতৰ বেয়া ক'ৰ পৰা চাই জনাবলৈ নাপাৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকৈ কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা 50ৰ পৰা 60 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা আপোনাৰ অঞ্চলত বতৰে কি ৰূপ ধাৰণ কৰিছে জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ 22খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সাৱধান বাণী শুনোৱা হৈছে য়েল্লো এলাৰ্ট জাৰি কৰাৰ পিছত সতৰ্ক কৰি দিয়া হৈছে আপুনি বৰষুণৰ সময়ত অত্যাধিক বৰষুণ হোৱাৰ যিহেতু সম্ভাৱনা আছে এই মুহূৰ্তত ৰাজ্যত প্ৰচণ্ড বৰষুণ বতাহ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 50ৰ পৰা 60 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা আহিছে আৰু এই সময়টোত আপুনি বাহিৰলৈ নোলাব যদি আপুনি বতৰ অলপ বেয়া কৰি আছে তেনেহ'লে ভুলতো বাহিৰলৈ নোলাব আৰু অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ আমি দৃষ্টান্ত দেখুৱাই আছোঁ নিশাৰ ভাগলৈ কিন্তু শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে শিলাবৃষ্টিৰ লগতে কিন্তু বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাত পৰিব পাৰে বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে সেইবাবে আপুনি সাৱধানতা অৱলম্বন কৰক সাৱধান হৈ থাকক ভয়ংকৰ বিপদৰ পৰা ৰক্ষাবোৰত ওৰ পৰা চাই জনাইছোঁ আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা আমি দৃষ্টান্ত দেখুৱাইছোঁ ভয়ংকৰ ধাৰণ কৰিছে বতৰে হঠাৎ বতৰ সলনি হৈ পৰিছে হঠাৎ গুৱাহাটী মহানগৰীতো বৰষুণ আৰু গুৱাহাটী মহানগৰীৰ বাহিৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বৰষুণ দেখিবলৈ পোৱা গৈছে বতৰ অতিকৈ বেয়া হৈ পৰিছে 50ৰ পৰা 60 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ আহিছে আৰু ঠায়ে ঠায়ে প্ৰকাণ্ড গছ উভালি পৰাৰ খবৰ আহি পৰিছে আমাৰ হাতত ঠায়ে ঠায়ে প্ৰকাণ্ড গছ উভালি পৰিছে তীব্ৰ বতাহ বৰষুণ হৈছে কিন্তু নিশাৰ ভাগলৈ এই বতৰ অধিক ভয়ংকৰ হ'ব পাৰে বতৰে অধিক কাল ৰূপ ধাৰণ কৰিব পাৰে আৰু সেইবাবে আপুনি সাৱধানতা অৱলম্বন কৰক বাহিৰলৈ নোলাব যদি আপুনি বাহিৰলৈ যাম বুলি ভাবিছে ক'ৰবালৈ নোলাব ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ সৈতে কিয়নো নিশাৰ ভাগলৈ শিলা বৰষুণ হ'ব পাৰে শিলাবৃষ্টি হোৱাৰ সম্ভাৱনাৰ কথা ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা উল্লেখ কৰা হৈছে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত 50ৰ পৰা 60 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ নিশাৰ ভাগলৈ অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে আৰু সাৱধান হওক ঘৰৰ বাহিৰলৈ নোলাব আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব পুনৰ কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ বৰ্তমান কামৰূপত তামাম বৰষুণ দি আছে লিখিছে হৰকান্ত বড়ো হেভি ৰেইন শোণিতপুৰত গোপাল চেত্ৰীয়ে লিখিছে নৰ্থ গুৱাহাটীত ফালে বৰষুণ অলপ ক'ৰ পৰা চাই জনাবলৈ নাপাৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিহেতু বতৰ অতিকৈ বেয়া হৈ পৰিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে 22খন জিলাত প্ৰচণ্ড বতাহ বৰষুণৰ কথা উল্লেখ কৰিছে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণৰ আমি দৃষ্টান্ত দেখুৱাইছোঁ আৰু ঠায়ে ঠায়ে গছ উভালি পৰাৰ খবৰ আহি পৰিছে আমাৰ হাতত আমি কমেণ্টৰ জৰিয়তে আপোনালোকক পঢ়ি শুনাইছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব নলবাৰীত ডাৱৰীয়া বতৰ চালমা আহমেদে লিখিছে নগাঁৱত বতৰ বেয়া দিন ইছলাম নলবাৰীত বতৰ বেয়া স্বপ্না বেগম দুলীয়াজানত ক'ৰ পৰা চাই জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব বৰ্তমান বৰষুণ হৈ আছে খালিচা ভিটাত বৰষুণ জাহাংগীৰ আলমে লিখিছে খালিচা ভিটাত বৰষুণ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আমি কমেণ্টৰ জৰিয়তেও জনাইছোঁ আৰু জনাইছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া হৈ পৰাৰ আমি খবৰ আমি পাইছোঁ আৰু দৃষ্টান্ত দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰৰ ৰূপ এনেকুৱা হৈছে বাহিৰলৈ নোলাব বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যিহেতু এলাৰ্ট জাৰি কৰা হৈছে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব আপুনি এই মুহূৰ্তত নলবাৰীত তামাম বৰষুণ চাহিবুদ্দিন আহমেদ পাঠশালাত বৰষুণ সীমান্ত পাটগিৰি খালিচা ভিটাত বৰষুণ জাহাংগীৰ আলম আপুনি আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে প্ৰকাণ্ড গছ উভালি পৰাৰ খবৰ আহি পৰিছে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে বিগত সময়তো দেখিবলৈ পোৱা গৈছিল বতৰে ভয়ংকৰ ধাৰণ কৰিছে একে লেঠাৰিয়ে বৰষুণ দি থকা দেখিবলৈ পোৱা গৈছিল আৰু বতৰে হঠাৎ আজি দিনৰ ফৰকাল আছিল যদিও হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰিছে এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা দেখিবলৈ পোৱা গৈছে 50ৰ পৰা 60 কিলোমিটাৰ বেগত এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে বতৰ বেয়া হৈ পৰিছে কলা হৈ পৰা দেখিবলৈ পোৱা গৈছে